কনসেপ্ট লাৰ্ণিংলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ পাঠ পৰিকল্পনা নাইবা লেসন প্ল্যান কেনেকৈ কৰা হয় সেই সম্পৰ্কে। ভিডিঅ'টো দীঘল হ'ব পাৰে, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়াহে লেসন প্ল্যান সম্পৰ্কে জানিবলৈ সক্ষম হ'ব। যদি এই লেসন প্ল্যান আপুনি ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে ডেসক্ৰিপশ্যনত লিংক দিয়া আছে, আপুনি ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আহিছোঁ লেসন প্ল্যানৰ স্তৰসমূহলৈ। ক নম্বৰত উল্লেখ কৰিব তথ্য চিনাক্তকৰণ। ইয়াতে উল্লেখ কৰিব বিদ্যালয়খনৰ নাম, আপুনি যিখন বিদ্যালয়ত কাম কৰিব পঢ়াব সেইখন বিদ্যালয়ৰ নাম লিখিব। কোনটো শ্ৰেণীত পঢ়াব সেই শ্ৰেণীটো উল্লেখ কৰিব। ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান সেই শ্ৰেণীত তাক উল্লেখ কৰিব। ছাত্ৰ ছাত্ৰীৰ গড় বয়স কিমান সেইটো উল্লেখ কৰিব। পিৰিয়ডটো উল্লেখ কৰিব, আপুনি কোনটো পিৰিয়ডত আপুনি ক্লাছটো ল'ব সেইটো উল্লেখ কৰিব। সময়টো উল্লেখ কৰিব যে কিমান সময়ৰ ক্লাছটো ল'ব আপুনি সেইখিনি উল্লেখ কৰিব। তাৰিখটো উল্লেখ কৰিব। বিষয়, যেহেতু ইয়াতে পাঠ পৰিকল্পনা মই অসমীয়াৰ কৰিছোঁ সেই হিচাপে বিষয়টো অসমীয়া উল্লেখ কৰিছোঁ। গোটটো উল্লেখ কৰিব। পাঠটোৰ নাম উল্লেখ কৰিব। মই ইয়াতে বিহু পাঠটো লৈছোঁ সেই হিচাপে বিহু উল্লেখ কৰিছোঁ। পাঠ্যপুথিৰ নাম উল্লেখ কৰিব। যেহেতু মই এটি ৰচনা লৈছোঁ সেই হিচাপে পাঠ্যপুথিৰ নাম মই ৰচনা বিচিত্ৰা দিছোঁ। আপোনালোকে যিটো পাঠ ল'ব সেই পাঠটোৰ পাঠ্যপুথিৰ নাম উল্লেখ কৰিব। শিক্ষকৰ নাম উল্লেখ কৰিব, অৰ্থাৎ নিজৰ নামটো উল্লেখ কৰিব। আপুনি যদি স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীৰ কাৰণে পাঠ পৰিকল্পনা কৰি আছে তেতিয়াহ'লে আপোনালোকৰ ৰোল নম্বৰ দিব, শিক্ষাবৰ্ষ দিব। নাইবা যদি আপুনি বিএডৰ কাৰণে পাঠ পৰিকল্পনা কৰি আছে তেতিয়াহ'লে আপোনাৰ ৰোল নম্বৰ আৰু শিক্ষাবৰ্ষটো উল্লেখ কৰিব। খ নম্বৰত উল্লেখ কৰিব সাধাৰণ উদ্দেশ্য। আপুনি যিটো বিষয়ৰ পাঠ পৰিকল্পনা কৰিব সেই বিষয়টোৰ ওপৰত আপোনাৰ কিছুমান সাধাৰণ উদ্দেশ্য আগত ৰাখিব লাগিব। ঠিক তেনেকৈ মই কেইটামান ইয়াতে সাধাৰণ উদ্দেশ্য উল্লেখ কৰিছোঁ। 1 নম্বৰত মাতৃভাষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ জন্মোৱা। 2 নম্বৰত উল্লেখ কৰিছোঁ মৌলিক চিন্তা আৰু কল্পনা শক্তিৰ বিকাশ সাধন কৰা। তৃতীয়তে স্বাধীনভাৱে প্ৰকাশ ভংগীৰ যোগ্যতা অৰ্জন কৰাত সহায় কৰা। 4 নম্বৰত সৃজনীশীল প্ৰতিভাৰ বিকাশ সাধন কৰা। 5 নম্বৰত সহজ সৰল তথা শুদ্ধভাৱে ভাষা ব্যৱহাৰ কৰি নিজৰ মনৰ ভাৱ লিখিত ৰূপত প্ৰকাশ কৰাত সহায় কৰা। এইখিনি মই সাধাৰণ উদ্দেশ্য হিচাপে লৈছোঁ। আপুনি আপোনাৰ সাধাৰণ উদ্দেশ্যখিনি নিজৰ হিচাপত লিখি ল'ব পাৰে। ইয়াৰ পিছৰ স্তৰত উল্লেখ কৰিব শিক্ষণীয় সঁজুলি। ইয়াতে 2 ধৰণৰ সঁজুলি ব্যৱহাৰ কৰা হৈছে। 1 নম্বৰত সাধাৰণ সঁজুলি, যেনেকৈ শ্ৰেণীকোঠাৰ যাৱতীয় সঁজুলি, খৰি মাটি, কৃষ্ণফলক, নিৰ্দেশক মাৰি, ষ্টাৰ, পাঠ্যপুথি। আজিকালি প্ৰত্যেকটো স্কুলত স্মাৰ্ট বোৰ্ডৰ ব্যৱস্থা কৰা হৈছে, গতিকে স্মাৰ্ট বোৰ্ড, ষ্টাইলাছ ইত্যাদি। দ্বিতীয়তে উল্লেখ কৰিব বিশেষ সঁজুলি। আপোনাৰ পাঠটোৰ লগত সংগতি থকা বিশেষ সঁজুলি উল্লেখ কৰিব। ইয়াতে যিহেতু বিহু পাঠটো লৈছোঁ গতিকে ইয়াতে 3টা বিহুৰ বিভিন্ন চিত্ৰ উল্লেখ কৰিব পাৰিব। ইয়াৰ পিছৰ স্তৰটো হৈছে আৰম্ভণি। আৰম্ভণিত উল্লেখ কৰিব পূৰ্ব জ্ঞান অনুমেয়, শিক্ষকৰ কাৰ্যাৱলী আৰু ছাত্ৰ ছাত্ৰীৰ কাৰ্যাৱলী। পূৰ্ব জ্ঞান অনুমেয়ত উল্লেখ কৰিব ছাত্ৰ ছাত্ৰীৰ পূৰ্বৰ পাঠৰ আধাৰত সাম্প্ৰতিক আলোচিত হ'বলগীয়া পাঠৰ পূৰ্ব জ্ঞান আছে বুলি ধৰিবলৈ পূৰ্ব জ্ঞানৰ আধাৰত আলোচনা কৰি মনোযোগ আকৰ্ষণ আৰু অভিৰুচন সৃষ্টি কৰিব। আৰু শিক্ষকৰ কাৰ্যাৱলীত উল্লেখ কৰিব শিক্ষকে আনন্দমনে শ্ৰেণীকোঠাত প্ৰৱেশ কৰি পাঠদানৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিব আৰু তলৰ প্ৰশ্নসমূহ অৱতাৰণা কৰি ছাত্ৰ ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিব। গতিকে আপুনি কিছুমান প্ৰশ্নৰ অৱতাৰণা কৰিব লাগিব, সেই প্ৰশ্নসমূহ আপুনি উল্লেখ কৰিব। ছাত্ৰ ছাত্ৰীৰ কাৰ্যাৱলীত উল্লেখ কৰিব ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাৰ নিয়ম শৃংখলা বজাই ৰাখি শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰিব। আকাংক্ষিত উত্তৰসমূহ এইদৰে লিখি ল'ব পাৰে।
ইয়াৰ পিছত উল্লেখ কৰিব পাঠ ঘোষণা। ছাত্ৰ ছাত্ৰীসকলৰ পৰা সন্তুষ্টিজনক উত্তৰ পোৱাৰ পিছত শিক্ষকে পাঠৰ নাম ঘোষণা কৰিব আৰু পাঠৰ শিৰোনামা কৃষ্ণফলকৰ ওপৰৰ অংশত ডাঙৰকৈ লিখি দিব আৰু ছাত্ৰ ছাত্ৰীসকলে নিজ নিজ টোকা বহীত পাঠৰ শিৰোনাম লিখি ল'ব। ইয়াৰ পিছৰ স্তৰটো হৈছে উপস্থাপন। উপস্থাপনত উল্লেখ কৰিব শিক্ষণীয় দিশ, বিশেষ উদ্দেশ্য, শিক্ষকৰ কাৰ্যাৱলী, ছাত্ৰ ছাত্ৰীৰ কাৰ্যাৱলী আৰু আকাংক্ষিত ফলাফল। গতিকে শিক্ষণীয় দিশত মই যিহেতু পাঠ বাছি লৈছে বিহু, গতিকে বিহুৰ কথা উল্লেখ কৰিম। বিশেষ উদ্দেশ্যত থাকিব বিহু আৰু ইয়াৰ উৎপত্তি সম্পৰ্কে জ্ঞান দি ছাত্ৰ ছাত্ৰীক আগ্ৰহী কৰি তোলা। শিক্ষকৰ কাৰ্যাৱলীত উল্লেখ কৰিব পাঠ ঘোষণাৰ পিছত শিক্ষকে শিক্ষণীয় দিশসমূহ এটা এটাকৈ আলোচনা কৰি আৰু ছাত্ৰ ছাত্ৰীৰ আগ্ৰহী কৰি তুলিব আৰু অবিৰত মূল্যায়নৰ বাবে কিছু প্ৰশ্নৰ অৱতাৰণা কৰিব। সেই প্ৰশ্নসমূহ ইয়াতে আৰু ছাত্ৰ ছাত্ৰীৰ কাৰ্যাৱলীত উল্লেখ কৰিব ছাত্ৰ ছাত্ৰীসকলে মনোযোগেৰে শুনিব আৰু শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰিব আৰু ইয়াতে আপুনি বিচৰা আকাংক্ষিত উত্তৰসমূহ উল্লেখ কৰিব। আকাংক্ষিত ফলাফলত উল্লেখ কৰিব বহলাই বৰ্ণনা কৰিব পৰা হ'ব আৰু বুজাব পৰা হ'ব। উপস্থাপনতে শিক্ষণীয় দিশত যেহেতু বিহু লৈছোঁ, গতিকে বিহুৰ শ্ৰেণী বিভাজন সম্পৰ্কে লিখিব। বিশেষ উদ্দেশ্যত বিহুৰ শ্ৰেণী বিভাগ সম্পৰ্কে জ্ঞান দি ক'ব পৰা কৰিম বুলি উল্লেখ কৰিব। তাৰপিছত সেই বিহু সম্পৰ্কে আপুনি আলোচনা কৰিব। অবিৰত মূল্যায়নৰ কাৰণে কিছুমান প্ৰশ্ন সুধিব আৰু আকাংক্ষিত উত্তৰ এনেকৈ লিখিব আৰু আকাংক্ষিত ফলাফল উল্লেখ। এতিয়া আহিছোঁ শেষৰ স্তৰলৈ, সামৰণি। ইয়াতে উল্লেখ কৰিব শিক্ষকৰ কাৰ্যাৱলী আৰু ছাত্ৰ ছাত্ৰীৰ কাৰ্যাৱলী। ইয়াতে শিক্ষকৰ কাৰ্যাৱলীত উল্লেখ কৰিব উপস্থাপনৰ পিছত শিক্ষকে আকৌ এবাৰ শিক্ষণীয় দিশবোৰ সংক্ষেপে আলোচনা কৰিব। পুনৰ আলোচনাৰ পিছত শিক্ষকে ছাত্ৰ ছাত্ৰীক শ্ৰেণী কাৰ্য হিচাপে কিছুমান প্ৰশ্নৰ অৱতাৰণা কৰিব। এনেকৈ প্ৰশ্নসমূহ উল্লেখ কৰিব আৰু ছাত্ৰ ছাত্ৰীৰ কাৰ্যাৱলীত উল্লেখ কৰিব ছাত্ৰ ছাত্ৰীসকলে মনোযোগেৰে শুনিব আৰু বুজি নাপালে প্ৰশ্ন কৰিব আৰু শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰিব। গতিকে আপোনাৰ আকাংক্ষিত উত্তৰসমূহ ইয়াতে এনেকৈ উল্লেখ কৰিব। সামৰণিত শিক্ষকৰ কাৰ্যাৱলীত আৰু উল্লেখ কৰিব শ্ৰেণী কাৰ্যৰ পিছত শিক্ষকে ছাত্ৰ ছাত্ৰীক গৃহ কাৰ্য হিচাপে তলত দিয়া প্ৰশ্নটো কৃষ্ণফলকত লিখি দিব। প্ৰশ্নটো এনেকৈ বৰ্ডত লিখি দিব শিক্ষকে আৰু ছাত্ৰ ছাত্ৰীৰ কাৰ্যাৱলীত উল্লেখ কৰিব ছাত্ৰ ছাত্ৰীসকলে নিজ নিজ টোকা বহীত প্ৰশ্নটো গৃহ কাৰ্য হিচাপে লিখি ল'ব আৰু ঘৰত উত্তৰটো লিখিবলৈ চেষ্টা কৰিব। এনেকৈ আপুনি আপোনাৰ পাঠ পৰিকল্পনা কৰিব পাৰে বা লেচন প্লেন বনাব পাৰে। ভিডিঅ'টো কেনে পালে নিশ্চয় গঠনমূলক দিহা আৰু পৰামৰ্শৰে কমেণ্ট কৰি জনাব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আপোনাৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।